হয় কালি এটা আমাৰ সিক্ৰেট ইনফৰমেশ্যন আছিল যে এজন চাইবাৰ লগত জড়িত অপৰাধী তেখেতে যি চাইবাৰ ক্ৰাইমৰ যি প্ৰচিডছ যি মানে টকা সেই টকা ইয়াৰ এটা কেছ ডিপজিট মেচিনত তেওঁ ডিপজিট কৰিবলৈ আহি থকা বুলি এটা আমি গম পাইছিলোঁ। গম পোৱাত আমাৰ নগাঁও থানাৰ টীম তেওঁলোক তাতে গ'ল গৈ ইমদাদ পাৰভেজ নামৰ এজন ব্যক্তিক কৰায়ত্ব কৰে। তাতে হাতে লোতে ধৰা পেলোৱাত তেওঁৰ হাতত 55,000 কেছ তাতে আমি পালোঁ। পোৱাৰ পিছত তেখেতক থানাত ইণ্টাৰগেশ্যন কৰা হয়। ইণ্টাৰগেশ্যনত গম পোৱা যায় যে তেওঁৰ ঘৰ হৈছে জুৰিয়া সোণাই বেৰা পাম জুৰিয়া থানাৰ অন্তৰ্গত। তেওঁ ঘৰত চাৰ্চ কৰা যায়। চাৰ্চ কৰাৰ পিছত বিভিন্নজনক আপত্তিজনক বস্তু তাৰ পৰা ৰিকভাৰী কৰা হয়। এটা কেছ কাউণ্টিং মেচিন, বিভিন্ন তেওঁৰ ATM কাৰ্ডছ, তেখেতৰ নামত থকা বিভিন্ন মানে প্ৰায় মাল্টিপল পেন কাৰ্ড পোৱা গ'ল আৰু বিভিন্ন ধৰণৰ পাছবুক বিভিন্ন বেংকৰ তাৰ পৰা ৰিকভাৰী হয়। লগতে 8,30,000 কেছ তাৰ পৰা ৰিকভাৰ কৰা হয়। গতিকে তেখেতক পুনৰ আমি আদালতত তেওঁক তাতে হাজিৰ কৰাৰ পিছত আজি তেখেতৰ ৰিমাণ্ড অনা হৈছে। এইটোত এটা নেক্সাছ আছে, তেওঁলোকৰ টীম আছে, সেইমতে তেওঁলোকে কাম কৰে। বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইমৰ যি প্ৰচিডছ হয়, যি টকা আহে, তেওঁলোকে বিভিন্ন একাউণ্টত কৰ্পৰেট একাউণ্ট হওক বা বিভিন্ন একাউণ্টত তেওঁলোকে ভৰাৰ পিছত সেইটো ডিপজিটটো উলিয়াই মানে তাৰ পৰা কেছটো উইথড্ৰ কৰে। উইথড্ৰ কৰি তেওঁলোকৰ যিটো পাৰ্চেণ্টেজ আছে, যিটো টকা লয় সেইটো ৰাখি বাকীখিনি যি নেক্সাছ আছে বাকী ষ্টেটৰ লগত, সেই ষ্টেটৰ তেওঁলোকলে সেই বস্তুটো ডিপজিট কৰিব যায়। তো এই ডিপজিট কৰিব যাওঁতেই কিছু টকা আমি কালি পালোঁ, কিছু টকা তেওঁলোকে অলৰেডি ডিপজিট কৰিছিল আৰু সেই আমি মানে ৰেড হেণ্ডেড তেনেকৈ পালোঁ। তো ইয়াৰ বাকীখিনি যি ইনভলভ তেওঁলোকৰ লগত আছে তেওঁলোককো চাৰ্চ কৰি থকা হৈছে। ইনভেষ্টিগেশ্যন কণ্টিনিউ হৈ আছে। এখন FIR পাইছিলোঁ এগৰাকী মধ্যপ্ৰদেশৰ ব্যক্তিৰ পৰা যে তেওঁলোকক নগাঁৱৰ এটা টীমে তেওঁলোকক মাতি আনিছিল এখন বাগান বিক্ৰী কৰিম বুলি, চাহ বাগান আনি তেওঁলোকক তাৰ পৰা লৈ যায় আৰু নগাঁৱৰ এটা অঞ্চলত নি তেওঁলোকক বাগান বিক্ৰী নকৰি তেওঁলোকক তাতে ফচাই কিছুমান ফেক কাৰেঞ্চি তেওঁলোকৰ হাতত দি ভিডিঅ' বনোৱাৰ পিছত তেওঁলোকক ব্লেকমেইল কৰি তেওঁলোকৰ হাতত থকা 5 লাখ টকা লৈ যায়। এই ধৰণে আমি এটা ইনফৰমেশ্যন পাইছিলোঁ। ইয়াৰ ভিত্তিত তেওঁলোকৰ যি মোবাইল নাম্বাৰ তেওঁলোকক কণ্টেক্ট কৰিছিল, সেই মোবাইল নাম্বাৰ কণ্টেক্টৰ ওপৰত আমি যি টেকনিকেল ইনভেষ্টিগেশ্যন এইখিনি কৰাৰ পিছত আমি কালি লখিমপুৰ জিলাৰ বঙালমৰাৰ পৰা যিকেইজন ব্যক্তি তেওঁৰ লগত জড়িত আছিল, এই দুজন ব্যক্তিক তাৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁলোকৰ নাম হৈছে ৰিয়াজুল ইছলাম আৰু নবী হুছেইন। আৰু তেওঁলোকে এই কথাটো তেওঁলোকে কনফেছো কৰিছে কেনেদৰে এইখিনি কামখিনি কৰিলে আৰু তাৰ লগত অন্যান্য ব্যক্তিও জড়িত আছে। এইখিনি ইনভেষ্টিগেশ্যন চলি আছে। নগাঁৱৰ এতিয়া বিভিন্ন ঠাইত আছে, এই বস্তুটো আমি চাৰ্টেন এতিয়া কৰিব পৰা নাই। গতিকে এইটো কাটিমাৰি অঞ্চলৰ মাজেদি তেনেকৈ লৈ গৈছিল, গতিকে একজেক্ট লোকেশ্যনটো চাৰ্টেন কৰিব পৰা নাই। কিন্তু কামটো ইয়াত হৈছিল, কিন্তু মানুহকেইজন আছে লখিমপুৰৰ ইছলামপুৰ বঙালমৰা। ৰিকভাৰী কৰাৰ কাৰণে আমি চেষ্টা কৰি থকা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।